অসমীয়াৰ বুকুৰ আপোন পথাৰখনক লৈ আছে বহু পৰম্পৰা, আছে বহু ৰীতি। আৰু আজি চিপাচৰৰ খানপাৰাৰ এটি পৰিয়ালে সম্পন্ন কৰিবলৈ লৈছে আগনা প্ৰথা। মই সেই পৰিৱেশ দেখি আছোঁ। পুনৰ কৈছোঁ চিপাচৰৰ ঐতিহাসিক খানপাৰা গাঁৱৰ পথাৰৰ দৃশ্য। যিহেতু অসমীয়াৰ যি বুকুৰ আপোন পথাৰখন, বুকুৰ আপোন কৃষি পথাৰখনক লৈ বহু পৰম্পৰা আছে, বহু ৰীতি আছে। আৰু তাৰে এক গাঁৱতীযুগীয় পৰম্পৰা যি আগনা প্ৰথা, যি লখিমীক আদৰা পৰ্ব, সেই আজি খানপাৰাৰ এটি পৰিয়ালে ৰূপায়ণ কৰিবলৈ লৈছে। মই পৰিৱেশ দেখি আছোঁ। আয়তীসকল আচলতে অঞ্চলত লৈ যাম। লক্ষী বন্দনা, আজি লক্ষী স্থিতি পৰিৱেশন কৰিবলৈ লৈছে। মই তাৰ মাজত লাগি আছোঁ। আসন পাৰি থৈছো আই বহা লক্ষ্মী আই, পথাৰত আছিলাম আই থোক শালি জালি, খৰকে নুৱাই চাৱাই থাকা বৰাল ভৰি, ধূপ জ্বলাই ধূনা জ্বলাই আৰু চৰণৰে লক্ষ্মী আই পূজো আমি ভকতি ভাৱেৰে। মই আপোনালোকক অকণমান ৰখাইছোঁ। মই আপোনাৰ ওচৰলৈ গৈছোঁ। যি অসমৰ যি বুকুৰ আপোন পথাৰখনক লৈ বহু পৰম্পৰা আছে, বহু ৰীতি আছে। আৰু আপোনালোকে আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। এই দিনটোত আপোনালোকে যি লক্ষ্মী আদৰা পৰ্ব, যি আগনা পৰ্ব সম্পাদন কৰিবলৈ লৈছে, কেনেকুৱা অনুভৱ? ওম মহালক্ষ্মী ধীমহি তন্নো দেৱী প্ৰচোদয়াত। ওম লক্ষী পূজাৰ ঠিক পিছে পিছে অনুষ্ঠিত কৰোঁ। মানুহে কপালৰ ঘাম মূৰত পেলাই আহাৰ শাওণ মাহত যদি যি খেতি কৰে, সেই খেতি এতিয়া মানে সপোনত সেই সপোন বাস্তৱত ৰূপায়িত হোৱা যেন অনুভৱ হৈছে। কেনেকুৱা পথাৰখন কেনেকুৱা, ধান কেনেকুৱা? ধান ভালেই হৈছে। আচলতে শাওণৰ আৰু ভাদৰ দিনত যিটো মূৰৰ ঘাম মাটিত পেলাই আমাৰ খেতিয়কসকলে পথাৰত খেতি কৰে, আজি তাৰ সোণালী ৰূপ ধাৰণ কৰিছে, পথাৰে সোণালী ৰূপ ধাৰণ কৰিছে। আমাৰ এই অঞ্চলত আচলতে জলসিঞ্চনৰ ব্যৱস্থা নাই। তথাপি মানুহে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি বাতি কৰে। যোৱাবেলি দুবাৰকৈ বানপানী হৈছিলে। দুবাৰ বানপানী হোৱাৰ পিছতো আমাৰ খেতিয়কসকল বৰ উৎসাহেৰে আকৌ খেতি কৰাত মা মহালক্ষ্মীয়ে আমাক আজিৰ এই ৰূপ ধাৰণ কৰিছে। আজি আমি আগ্নেয় উৎসৱ পালন কৰিছোঁ। এই উৎসৱ আমাৰ পৰম্পৰাগতভাৱে ইয়াত চলি আহিছে। প্ৰতি বছৰে আমি আজিৰ দিনটোতেই আমি এই আগ্নেয় উৎসৱ পালন কৰোঁ। আৰু এই দিনটোত আমি সকলো সমাগত হৈ মহালক্ষ্মীক আমি শ্ৰদ্ধা জনাওঁ। আপোনাৰ ওচৰলৈ আহি কি ক'ব? এনেকুৱা মানে যিটো ভাল পৰিৱেশ হৈছে, সেইটো পৰম্পৰাগত চলি আহিছে। আমাৰ ককা আইতাহঁতে এনেকৈ কৰিছে। নিশ্চয়কৈ পৰম্পৰাগতভাৱে এই ৰীতি পালন কৰিছে। মই পথাৰখন দেখুৱাইছোঁ, এতিয়া চিপাচৰৰ খানপাৰাৰ কৃষি পথাৰৰ দৃশ্য। আৰু এই মুহূৰ্তত এটা ভাল লগা পৰিৱেশ। এই কৃষকসকলে কৈছে যে এইবেলি যদিও বানপানীৰ পৰা তেওঁলোক পৰিছিল, তথাপিও মূৰকত তেওঁলোকে খেতিডৰাৰ মুখ দেখিবলৈ পাইছে। আয়তীসকল আছে, মই তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব, কেনেকুৱা? আজি পথাৰত আহি খুব ভাল লাগিছে। বৰ ধুনীয়াকৈ ধানবোৰ ওলাইছে, কিছু কিছু পকিছে, কিছু পকা নাই। ঠিক শাওণ ভাদ মাহৰ পৰা অহা নাছিলোঁ, কিন্তু এতিয়াহে মানে বহুত ভাল লাগিছে। আশা কৰিব পাৰোঁ আৰু এতিয়া। কি ক'ব? পথাৰখন দেখি আজি খুব ভাল লাগিছে। আমি শাওণ ভাদ মাহত যিখিনি কষ্ট কৰিছিলোঁ, সেই কষ্টখিনি আজি আমাৰ ফলৱতী হৈছোঁ। পুনৰ লক্ষী বন্দনাৰ মাজলৈ যাম। লক্ষ্মী আই আমাৰে নো জগতৰে আই, আসন পাৰি থৈছো আই বহা লক্ষ্মী আই, পথাৰত আছিলাও আই থোক শালি জালি, খৰকে নুৱাই চাৱাই থাকা বৰাল ভৰি, ধূপ জ্বলাই ধূনা জ্বলাই আৰু চন্দনৰে লক্ষ্মী আই পূজো আমি। এইদৰে সশক্তিৰে ৰীতিনীতিৰে তেওঁলোকে সম্পাদন কৰিলে যাৱতীয়যুগীয়া আগনা তথা লক্ষ্মীক আদৰাৰ প্ৰথা।